হাই এভৰিৱান, জয় জয়তে মই মল্লিকাই নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম, স্বাগতম। এয়া মই আজি আৰু অহাকালি দুইটা ভিডিঅ' মিক্স কৰি আপোনালোকক দেখাম। অহাকালিলৈ মই শুৱালকুছিলৈ যাম, আমাৰ বাপুজনৰ ঘৰলৈ। আমাৰ মাৰ গুৰু ঘৰৰ গুৰুজন ঢুকাইছে, তালৈ যাম। গতিকে সবিশেষ মোৰ ভিডিঅ'ত দেখা পাব। আপোনালোকৰ নিশ্চয় ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু মাৰ জন্মভেটিটোও আপোনালোকক দেখাম এই ভিডিঅ'টোৰ জৰিয়তে। শুৱালকুছি, মাৰ জন্মস্থান শুৱালকুছি। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো সঁহাৰি জনাব বুলি আশা কৰিলোঁ। আৰে বস্ত্ৰ নগৰী শুৱালকুছিত অহাৰ পিছত যদি মই এখন শাল নেদেখা। আমাৰ সুনীতি কি বনাইছে? ফুলকা ফুলকা ৰুটি বনাইছে, বন্ধাকবিৰ চব্জি দি আমি এতিয়া খাম। আৰু সেইফালে চাহ বোধ শুকাই গ'ল নেকি, কফিটো কেৱল বচাই আহা, বাহিৰত আহা, আহা আহা, বাহিৰত আহা। চাহ শাক শাকালা আহিছে বোলে। কি শাক? ৱাই ৰ আহ 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 আহ। তাক অকণমান বাহিৰলৈ উলিয়াই নিব লাগে আকৌ। চাওঁ ঠাণ্ডা দিনত ফুলকবি কেনেকৈ দিছ? তোৰ দেখোন শাক, তোৰ দেখোন এতিয়াতো ফুলকবিৰ দামো কমিছে, তোৰো দাম কমা নাই। অঁ, বেজি মাৰা ফুল। হয় দে, তই একেবাৰে বেজি নামাৰাকৈ আনিছ। অঁ দে, কি আনিছ? শাক কি আনিছ? নাই, একো নকৰে। চাহ শাক পালেং শাক আছে, লাই শাক আছে। আৰু সেইফালে কি ধনিয়া, ঢেঁকী শাক নাই ন? দে পালেং শাক দেচোন অকণমান। 20 টকাৰ দে। কি একেবাৰে হেৰি মৰাবিলাক ওপৰত থৈছ নেকি? এতিয়া কালিৰ মৰা, এইবিলাক আজিতো নহয়। কেইমুঠা দিছ? 20 টকা 4টা। চাহ মুঠি কি অৱস্থা, এইবিলাক এক মুঠিৰ দামে। ৰাম, তই বনাইছ মুঠিবিলাক না? এতিয়া 4 মুঠা নেকি? হে, এতিয়া কেতিয়াও সিমান সৰুকৈ নবনাই মুঠি, কেতিয়াও নবনাই। মই জানো, মই বহুত সময় সৰু সুৰা কৰা। এইটো কি কিমান কৰি? 10 টকাৰ দে লাই শাক। দুটা দে না, দুটা দে লাই শাক। বইল খাব লাগে, এই লাই শাক বইল খাই ভাল লাগেতো, সেইকাৰণে। আনো কি ল'ম এইবিলাক খাব। কবি সেই বেজি মাৰা কবি হ'লে আপুনি ভাল পালে দেখাটো সুন্দৰ। হ'ব দে। এয়া মোৰ ডাৰ্লিং আহিছে। নাই পানী যেনেকে তই ৰাতি খোৱাৰ টাইমত পিন্ধিব নোৱাৰ, খোৱাৰ টাইমত খুলি কিনে গাড়ীৰ চাইডত থৈ দিবি, বস্তুটো না লুচি মই খাইছো। না খোৱা না, তিনিটা একেলগে খাম। সেয়া হ'ল ডাৰ্লিঙৰ ল'ৰা। এই মোৰ বেটাহঁতৰ লগত কথা পাতি আছে যে মানে এই যে হাতত যে ব্ৰেচলেট পিন্ধে, অনলাইনত যে কিছুমান মণি লগা, সেইটো কিছুমান বিজনেছ উন্নতিৰ কাৰণে বুলি কয় না, এডভাৰটাইজ কৰি থাকে, এড দি থাকে মোবাইলবিলাকত। সেইটো কথাই পাতি আছে আৰু। এই গধূলিকে আমি দুজনী বান্ধৱীৰ লগত অকণ ওলাই গৈছিলোঁ। এতিয়া কেইটা বাজিছে জানে? প্ৰায় 9টা 9:30 বাজিছে। এই ৰাতিখন চক ৰাস্তাৰ কাম কৰি আছে কামলাই, তাকে দেখিলোঁ। ইমান ঠাণ্ডাত তেওঁলোকে কাম কৰিছে, সেইটোকে মই কেপচাৰ কৰি আপোনালোকক দেখালোঁ। মানুহৰ সংসাৰ চলাবলৈ হ'লে সকলো সময়তে যিকোনো টাইম কাম কৰিবই লাগিব, ঠাণ্ডা গৰম বুলি কথা নাই, হয়নে নহয়? এয়া জুইকুৰা দেখি অকণমান হ'লেও সকাহ লাগিছে। ঠাণ্ডা দিনত জুই দেখিলে অলপমান ভাল লাগে, হয়নে? গৰম এটা অনুভৱ হয়। যি কি নহওক, ঘৰলৈ বুলি গৈ আছোঁ। এতিয়া প্ৰায় 9:30 বাজিছে।
জানো জানো মামিৰ লগতে দেহা মোৰ শেষ হৈ গৈছে গাংবেলৰ পাৰবেলৰ গম নাই ইখন হাত ভাঙছি ইখন হাত ভাঙছি এইবাৰ তুমি পিছত টাচ খাইছি পিছত কৰি ফেলাই ইখন হাত ভাঙছি এই নাৰায়ণীত চিকিৎসা কৰিছে ভালে পাওঁ বহুত দিন অসুস্থ হৈ আছিল না অসুস্থ হৈছে মৰম পাইছে বহুত দিন তাকে বহুত মৰম এয়াই হৈছে আমাৰ মাৰ গুৰুজনৰ ঘৰ তেওঁ ঢুকাইছে যিহেতুকে আমি মাৰ গুৰুজন কাৰণেই আমি মামা বুলি মাতিছিলোঁ আৰু আমাক সেনেকৈয়ে ট্ৰিট কৰিছিল আমাৰ লগত ব্যৱহাৰ সেনেকুৱাই আছিলে মা ঢুকুৱা আজি প্ৰায় 10 বছৰেই হ'ল কিন্তু আমি আমাৰ ঘৰখনৰ লগত আমাৰ 4জনী ভণ্টিহঁতৰ মানে আমাৰ ঘৰবিলাকৰ লগত এই গুৰুজনৰ ঘৰ বা আমাৰ মামাৰ ঘৰৰ লগত সম্বন্ধ একেই অটুট আছিলে আমি এইটো বজাই ৰাখিছিলোঁ মা দেউতাৰ সংস্কাৰখিনি যিহেতু আমাৰ মাৰ মই কৈছোঁৱেই আগতেই মাৰ গুৰুজনৰ ঘৰ মায়ে দীক্ষা লৈছিলে মা দেউতা আছিল মহাপুৰুষীয়া কিন্তু মায়েহে ইয়াৰ পৰা দীক্ষা লৈছিল দেউতাই ডিব্ৰুগড়তেই দীক্ষা লোৱা মহাপুৰুষীয়া আমি হ'লে কোনেও লোৱা নাই এয়া হ'ল সৰু সত্ৰ এই গুৰুজনৰ ঘৰেই হ'ল সৰু সত্ৰৰ আৰু মাৰ জন্মস্থান বুলিও নহয় জন্ম ভেটি মাৰ ইয়াতে এয়া হ'ল নামঘৰ সৰু সত্ৰৰ নামঘৰ মোৰ বন্ধু বান্ধৱীসকল চাওক আপোনালোকক চিনাকি কৰি দিছোঁ সৰু সত্ৰ শুৱালকুছিত এয়া হ'ল মাৰ ভেটিটো এই মাটিখিনি এই যে ঘৰটো দেখিছে এইখিনিতে আমাৰ মাৰ জন্ম হোৱা ঘৰটো আছিলে কেতিয়াবা মা তেতিয়া জীয়ৰী কালতেই এইবিলাক আইতাই বিক্ৰী কৰি দি মানে নিজৰ মানুহকে দিছিলে এই ঘৰটো মাৰ ডাঙৰ ছোৱালীৰ জীয়েকৰ ঘৰ আমাৰ আইতাৰ মানে মাৰ ডাঙৰ বাইদেউৰ ঘৰ গতিকে দেখাও ৰ ঘৰটো পুৰণা ঘৰ এইবিলাক চাবলৈ একদম দূৰ পৰা মানুহ আহি যাব কাঠৰ ঘৰ এতিয়া পাবলৈ নাই সেইবিলাক দেখিবলৈ নাই দুল এইটো ঘৰটোৰ বয়স গম পাবিনে আমিতো গম পাব লাগিছিলে বুজিছে তই বয়স 200 বছৰমান হৈছে নেকি 100 বছৰৰ ওপৰ হৈছে কিন্তু 100 বছৰ ওপৰ হৈছে এইটো মই জানো এইটো মাহঁতে ছোৱালী অৱস্থাতে দেখাইছিল না সৰু চব কাজ এই 100 বছৰ ওপৰ হৈছে দে এইটো ঘৰ জানো চাওঁ সেই আগৰ দিনৰ চিলিং আগৰ দিনৰ হেৰি এইবিলাক ৰৈ গৈছে গোটেই ফ্ৰেম কাঠ এতিয়াও ভালে আছে ওপৰত যোৱা সেই টেৰেছখন দেখিছোঁ এখন চিৰিখন চাওক লেডাৰখন ওপৰলৈ যোৱা কাঠৰ লেডাৰখন আৰু কাঠ কি দেখিছোঁ দাদাই তহঁত জন্মৰ আগতে আমি আহা ইয়াতে আমি নাজানিম এই কাঠৰ কোঠো আকৌ মই দেখাইছোঁ দুনাই মানে এইটো হ'ল আমাৰ জেঠীৰ ঘৰ মানে আমাৰ মাৰ ডাঙৰ বায়েকৰ মানে হয়তো 2 নম্বৰ বায়েকৰ মাহঁত হ'ল 5জনী বাই ভনী তো 2 নম্বৰ বায়েকৰ ঘৰ এইটো আৰু পিছফালৰ মাটিটোৱে হ'ল আমাৰ মাৰ জন্ম ভেটি তো এইখিনিলৈকে আমাৰ আইতাই ছোৱালীক বিয়া দিছিলে আপুনি ভাবি চাওক আৰু মাৰ ভেটিটো এই জোৱায়েককে বিক্ৰী কৰি থৈ গৈছিলে নিজৰ মানুহক দি গৈছিলে কিয়নো আইতাই তেতিয়াই মাহঁত জীয়ৰী হৈ থাকোঁতে যিহেতু আমাৰ আটা কেতিয়াবাই ঢুকাইছে মা বোধহয় খুব 2 বছৰ বা 3 বছৰ বয়সতে আমাৰ মাৰ আৰু 2-3 বছৰ বয়সতে আটা ঢুকাইছে তো সেইকাৰণে আইতাই সেই মাহঁত জীয়ৰী হোৱালৈকে ইয়াতে আছিলে তাৰপিছত মাটি বিক্ৰী কৰি গুৱাহাটীলৈ গুচি গৈছে আহিছে এই আমাৰ শেষ হৈ দেই পিছফালে এইটো শুৱালকুছি চেক কৰি হা দেচোন নামখন ইয়াতে হ'ব আকৌ কিমান ৰাতি শেষ হ'ব বোলে নাগাৰা নামটো
মেইন নাম মঙ্গলবাৰে আছে মেইন নামখন ক'ত দুদিন তিনিদিন আহিব পাৰিম এদিন আহিব পাৰিম চাওঁচোন মোক আনা মানুহ থাকিলে মই সদায় আহিব পাৰোঁ মোৰ কাম নোহোৱা দে আহোঁ দেই জিন্তু বৌ যাওঁ বৌ জিন্তু চবকে কৈ যাওঁ দে আহিছে দে চবক এইটো গৈ ৰাখো মালিকৰ তাতে আমার ঘর চিনি যাব এইটো কোৱাটাৰটো চিনি নাপাবি নজাৰ ঘৰত আৰু আমাৰ ঘৰটোতো চিনি পায়ে এই চকটোতে মানে এই সৰু সত্ৰৰ চকটোতে আমাৰ বহুত চিনাকি মানুহ আছে কিয়নো আমি সৰু থাকোঁতে বহুত অহা যোৱা কৰিছিলোঁ মাৰ লগত দেউতাৰ লগত আৰু কাৰোবাৰ মাহীহঁতৰ ছোৱালীৰ লগত এনেকৈ অহা যোৱা কৰি আছিলোঁ আৰু খুব ভালো লাগিছিলে এইখন সৰু সত্ৰ শংকৰদেৱৰ ঠাই বুলি ক'লেও ভুল নহ'ব সকলো মানুহেই মহাপুৰুষ আৰে বস্ত্ৰ নগৰী শুৱালকুছিত অহাৰ পিছত যদি মই এখন শাল নেদেখাওঁ কেনেকৈ হ'ব এয়া হয়নে এটা আধৰুৱা হৈ থাকিব হয়নে নহয় অঁ এয়া পাটৰ হেৰি কাপোৰ বৈ আছে এখন চাদৰ হয় আৰু এইখন মেখেলা নেকি এইখন তাঁতখন কি বাৰু হাতে বোৱা তাঁত বুলি কয় নে কি বুলি কয় এইখন শাল টানা মই সেইটোৱে ক'ব বিচাৰোঁ টানা শাল নে ইলেক্ট্ৰিকটো বেলেগ আৰু ন ইলেক্ট্ৰিক সেইটো এইখন টানা শাল বুলি কয় এয়া সেইখন চাদৰ হয় আৰু এইখন মেখেলা গুণাৰ ফুল পাটৰ চাদৰ মেখেলা পাটৰ চাদৰ এইটো কি বুলি কয় মহুৰা বুলি নকয় জানো মহুৰা আৰু এইবিলাক কি কয় সেইটো ভিতৰত সোমাই আছে ন কি হব আহাই দেখোন নপৰে এদিন আহিব আছোঁ ইহঁতৰ ঘৰত আহি কোনদিন আহোঁ চাওঁচোন ইহঁতৰ যদি যায় তেনেহ'লে অহা নহ'ব নহ'লে আহিম আৰু তথাপি পাখাৰা নাই যে হাঁহি মতি বুলি মুখখন দেখা এয়া হ'ল হাঁহিমতি দেই সেই নাম হাঁহিমতি নাহো আমাৰ যে পাটৰ শাল নাই কিয় আহিম নহয় ধনী কোন হ'ব লাগে নহয় আকৌ পাটৰো শাল আছে দেই খুব দুখীয়া কিন্তু বস্তা দিব এই ৰঙা বস্তু বৰ ভাল লাগে মোকো এটা দিবা দেই ঘৰ বনাব ন নহয় এই কলম দিব লাগিব কলম দিম কাটি পেলাই আৰু পকাই হ'ব তেতিয়া দেউতাক এটা দে মোক এটা দে খাব এইবিলাক কাটি কাটি পেলাই দিলোঁ সেইদিনাখনে এই ৰাম এইটো হ'বতো ন এইটো এই ডালুলে হয় কিন্তু কিন্তু অলপমান মইনকৈ কাটিছোঁ সেইটো বেকাকৈ কাটিব লাগে সেইটো জানো অলপ বাকলি এৰাই দিব লাগিব হ'ব দে থেংক ইউ আহি চম্পা থেংক ইউ আহিম দে তাত হাঁহিটো পাহাৰ নাইতো নাহিলে কি হ'ব সোমাই কি কৈছোঁ আহোঁ দেই আহোঁ কথা নকবি নিবা নৰো গেট পাৰ কিবা বেছিকে খাওঁ বুলি নে কি কিহৰ কাৰণে ভয় কৰে কবিতো ফ্ৰী সেইটো ঘৰ আমি বাৰু বৰষুণ পৰি মাতো আৰু ভাল লাগে মাটিও দিব বোলে এইবাৰ মাটি লৈ যাওঁচোন সাৰ দিয়া মাটি আছে মই বৰ থওঁ দে হ'ব দে চিন্তা নকৰিম চিপাত থওঁ দে চিপাত এইটো মই সেই বেগত ভৰাই দিওঁ যাওঁ দে টাটা চিকেন কিমান দিছে 2 লাখ ভাই এর ভিডিও
সীমাৰ হৃদয়ত আমি ভিতৰলৈ নাচাই বাহিৰত বিচাৰি ফুৰিছোঁ। হিৰণ্যকশিপুৰ বাহিৰত যেতিয়া বিচাৰি নাপালে তেওঁ ভাবিলে যে ভগৱানক লগ পোৱালৈকে এই সময়খিনি লাহেকে চলাবা হা। তপস্যা কৰি অমৰত্ব বৰ লৈ আহোঁ। এইবুলি ব্ৰহ্মাক আৰাধনা কৰিবৰ কাৰণে তপস্যা কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই গ'ল। দেৱতাসকলে ভয় খাই গ'ল। হিৰণ্যকশিপুৰ লগত আমি এনেই নোৱাৰোঁ, বহি বহি বাইদেউ আৰু যদি কেনেবাকে ই অমৰত্ব বৰ লৈ আহে তেতিয়া আমাৰ বিলাকৰ অৱস্থা নাইকিয়া হ'ব। পানী ধাৰ নথোৱাৰ নিচিনা হ'ব। কি অপূৰ্ব দৃশ্য, অপূৰ্ব একেবাৰে চোৱাচোন, একদম পুৰা জোনটো পুৰা ফুল মঞ্চ পুৰা চোৱাচোন বন্ধুসকল, কি যে ধুনীয়া লাগিছে। বাপৰে, এতিয়া জোন হয়, এয়া জোন হয়, পূৰ্ণিমাৰ জোন। পূৰ্ণিমাৰ গানটো কি আছে নহ'লে? এয়া আমি গুৱাহাটীলৈ বুলি বেক কৰিলোঁ শুৱালকুছি বস্ত্ৰনগৰীৰ পৰা। সোণালী সূতাৰ দেশ শুৱালকুছি। মনটো অলপ সেমেকি উঠিছিল, যিহেতু আমি গুৰুজনাৰ ঘৰলৈ গৈছিলোঁ। মামা ঢুকাৰ আজি প্ৰায় 10 দিন আছিলে। তেওঁলোকৰ শুদ্ধি কাম হৈ গৈছিলে। যিকিনো বহুত বেয়া লাগিছিলে, মনটো আমাৰ গোটেইকেইজনৰ অলপ সেমেকি আছিলে। অহা মংগলবাৰ আৰু তাৰপিছত ৰবিবাৰো তেওঁলোকৰ কাম কাজ আছে। আমাক মাতিছে, কিন্তু ইমান দূৰৰ পৰা অহা যোৱাত অসুবিধা। মইতো ফ্ৰী আছিলোঁ, কিন্তু আনো এটা মানুহ লাগিব। মইতো গাড়ী চলাব নাজানো, ড্ৰাইভাৰজন হ'লে বেছি ভাল হয়। গতিকে চাওঁ